Hello. Hi. কিবা কও আমি আজি বহুত দিনৰ মূৰত আমি এটা ট্ৰিপ প্লেন কৰিলো হঠাৎ প্লেন হ'ল আমাৰ ট্ৰিপটো তো আমি আহিছো আজি নামচিলৈ আৰু নামচিৰ পৰা পেলিং যাম ভায়া ৰাবাংলা ৱেষ্ট ছিকিম পৰা নেকি itu west আৰু itu south so আমি সাউথ ছিকিম চাম বুলি আহিলো আমি আজি ৰাতিপুৱা আহিছো অসমৰ পৰা বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ গুৱাহাটীৰ পৰা আমি এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচন পালো আহি এতিয়া আমি গৈ আছো নিউ জলপাইগুৰিলৈ আৰু আমাৰ টিকটত পৰিছে 825 পাৰ পাৰ্সন ইন 3 AC সো আমি এনজেপিৰ পৰা ডাইৰেক্টলি যাম নামচিলৈ আৰু তাৰ কাৰণে আমি অলৰেডি গাড়ী বুক কৰি ৰাখিছো আৰু আমি নামচিত হল্ড আছে আজি তাৰ পিছত আমি নেক্সট ডে পেলিং যাম আমি এনজেপিৰ পৰা এতিয়া গৈ আছো নামচিলৈ আমি এতিয়া নামচি আহি পালো ইয়া হোটেল আমাৰ আমি হোটেলখন ঘৰৰ পৰাই বুক কৰি আহিছো সো হোটেলৰ ৰেটটো হল 1550 টকা লৈছে আফটাৰ ডিসকাউন্ট হোটেল আৰু গাড়ীৰ যেটো ডিটেইলছ আছে হেতু আমি ডেসক্ৰিপচনত লিংকটো দি আছো আপোনালোকে তাৰ পৰা বুক কৰি ল'ব পাৰিব কম খৰচতে সব আছে আৰু এটাই ভাল ইয়াৰে বেষ্ট ভিউ এটা পাই ইয়া গোটেই মানে নামচিৰ যিখন মল এৰিয়া আছে সেই মল এৰিয়াৰ ভিউটো পাই আৰু ইয়াৰ পৰা সুন্দৰ একদম মেটা ৰুমত বস্তুবিলাক থৈ বাহিৰলৈ ওলাই আহিলো মল এৰিয়াত সো এটো ভাল লাগে আৰু ইয়াতে আমাৰ এইখন হোটেলখন সো এনেকুৱা সাইড হোটেলখন ললে ভাল মানে গোটেইখিনি বস্তু মাৰ্কেট সাৰ্কেট গোটেইখিনি আছে ইয়াতে একেলগে সো হাকালে আমি গোটেই নামচিখন সাইট সিন কৰিম কি ঠাই আছে চাব লগা সেইখিনি চাম ইয়াৰ পিছত আমি নামচিৰ হোটেলৰ পৰা চেক আউট কৰিলো এতিয়া পেলিংৰ গৈ আছো ভায়া ৰাবাংলা আমি এতিয়া চাৰধাম আহি পালো এটো নামচিৰ ওচৰতে হয় বেছি দূৰ নহয় সো ইখিনি এটো আমি দৰ্শন কৰো এতিয়া আৰু এটো নামচি টাউনৰ পৰা বেছি দূৰ নহয় মাত্ৰ 5 কিলোমিটাৰ হয় টিকটটো কাটিলং কাটি ভিতৰত গৈ আছো গৈ আপোনালোক দেখাই আছো গোটেইখিনি আমি আহিলো চাৰধামত এতিয়া এন্ট্ৰি কৰিলো যত থৈ আহিলো খুলি এইটো ফাৰ্স্ট এন্ট্ৰি মানে চাৰধামৰ ইয়াৰে ফাৰ্স্ট এন্ট্ৰি কৰি আমি পাম কিৰাতেশ্বৰ টেম্পল নেক্সট আছে ইয়াতে বদ্ৰীনাথ দ্বাৰকা জগন্নাথপুৰী আৰু ৰামেশ্বৰমৰ ৰেপ্লিকাখিনি ওয়াও এইখিনি চাও এটো কি ধুনীয়া লাগিছে ধুনীয়া বনাইছে কিন্তু এটো পুৰী ৰোড হয় পুৰী সৰি কেদাৰনাথ এটো কেদাৰনাথৰ ৰেপ্লিকা তাৰমানে বিলাক ইয়াতে পূজাও কৰে এটো দ্বাৰকা ধাম এই দ্বাৰকা ইয়াতে লিখা আছে এটো দ্বাৰকা ধাম এইফালে ইয়াতে শিৱৰ মন্দিৰ এটা আছে আৰু লগতে এটা 108 ফিটৰ বহুত ডাঙৰ এটা মূৰ্তি ইয়াতে বনাই থৈ দিছে যেটা মেইন এট্ৰাকচন আৰু এই বলে কিবা ড্ৰেছ কিনে বলে এতে পিন্ধে পিন্ধে ফটো 50 টকা লয় এটা সিকিমৰ ড্ৰেছ ট্ৰেডিশনাল ড্ৰেছ পিন্ধে এইটো ভালে লাগছে ড্ৰেছটো কি ফটো উঠিবা হা ফটো উঠা এতিয়া চাচোন এটা ফটো উঠাই লওঁ আৰু আমি এটা ভিতৰত যাওঁ এবাৰ চাওঁ কি আছে এইটো ড্ৰেছটো পিন্ধি ললে পুৰা ফুল যা আগুৱাই যোৱা এটা সিকিমৰ ট্ৰেডিশনাল ড্ৰেছ ন সিকিমৰ ড্ৰেছ সিকিমিস নেপালী একদম Buddhist. Yes, Buddhist.
অনলি 50 টকা এতিয়া ৰাইজৰ বিপুল দাবিত মই পিন্ধলো আৰু বিপুল দাবি তাইৰ মানে লাগেই পিন্ধবা দে কৰা ভিডিঅ' চাও নাই লাগা দে হ'ব দে দুয়ে চিকিমি চুইছো আৰু নেপালী নহয় বোলে এইটো ফুটিয়া বোলে ফুটিয়া নহয় নেকি বুদ্ধিষ্ট বুদ্ধিষ্ট ড্ৰেছ এই আৰু আমি তাৰ পৰা ওলালো এতিয়া কিবা খাই লওঁ ব্ৰেকফাষ্টে কৰা নাই আজি ৰাতিপুৱাৰ পৰা ভোক লাগছে আৰু ইয়াতে দোকানবিলাক 9:30 মানত খোলা আমিতো ৰাতিপুৱাই আহিলো চ' ইয়াতে ওচৰত এখন আছে কেফেটেৰিয়া এইখন পিয়ৰ ভেজ থালি এভেইলেবল নো অনিয়ন নো গাৰ্লিক মন্দিৰৰ পিয়ৰ চ' একো খোৱা নাছিলোঁ যে ৰাতিপুৱাৰ পৰা সেইকাৰণে আমি ইয়াতে আহি কিবা খাই লওঁ আমাৰ গাড়ী ৰখি আছে সেইখন চ' এতিয়া আমাৰ খোৱা লোৱা হ'ল এতিয়া আমি যাম চাই মন্দিৰ এটা চাবলৈ ইয়াৰ পৰা আমি এতিয়া চাই মন্দিৰত আহি পালোঁ জুলফিদামো আছে ইয়াতে কিবা কওঁ আমি চাই মন্দিৰটো চাওঁ একদম সোণেদি বনোৱা যেন লাগিছে গল্ডেন পুৰা এইটো আমি এতিয়া তাৰ পৰা ওলাই চানডুপছেত আহিছোঁ নামটোৱে মনত নাথাকে চান ডুবি গৈছে আৰু চান ডুবছে দিয়াছো পইচা দিয়া কেনে লাগছে বহুত ভাগৰ লাগছে বহুত দূৰ খোজ কাঢ়িব লাগে পাহাৰ বগাব লাগে পাহাৰত আহিলে এটা দিগদাৰ ষ্টেমিনা বহুত যে আমাৰ খোজ কাঢ়িব লাগে খুব দিন ৰাতি অফিসত বহাতে ষ্টেমিনা ইমান হৈ গৈছে এটা ডাঙৰ এটা ষ্টেচু আছে মানে মূৰ্তি এটা আছে বুদ্ধাৰ মূৰ্তি মানে বুদ্ধাৰ এটা অৱতাৰ আৰু এইটো কোৱা মতে চানডুপছে এইটো আমাৰ নামচিতে হয় তো নামচিৰ চাইড চিকন মানে এইখিনি পৰে আমি প্ৰথম আহিলোঁ সেয়াত গ'লোঁ প্ৰথম চাৰধামত গ'লোঁ চাৰধামৰ পৰা আমি এইবাৰ এটা চাই মন্দিৰ আছিলে চাই মন্দিৰটোত গ'লোঁ আৰু এইবাৰ নেক্সট আমি আহিছোঁ ইয়াতে আৰু ইয়াৰ পিছত আমি নেক্সট যাম টিমিটি গাৰ্ডেন তাৰপিছত আমি ৰাবাগলা পাম এইখিনি ইয়াতেহে আছে এইটো আই লাভ নামচিটো এইটো বুদ্ধদেৱৰ যিটো মূৰ্তিৰ কথা কৈছিলোঁ একদম কৰোঁ ইয়াত এটা বস্তু চাইছানে ফুল আমি এইবাৰ ইয়াৰ পৰা আমি সেৱত যাম টিমিটি গাৰ্ডেন যাম আৰু তাতে লগ পাই আছোঁ পিছৰখিনিত ছিকিমৰ ঠাইবিলাকতো ভাল লাগে লগতে ৰোড জাৰ্ণিটো মজা আল্টিমেট লাগে একদম মানে কেনেকৈ সময়খিনি পাৰ হৈ যায় গমেই নাপায় চ' আমাৰো ঠিক তেনেকুৱাই হৈ আছে এতিয়া আছে না তো আমি এতিয়া টেমি টি গাৰ্ডেন আহি পালোঁ টি গাৰ্ডেন এখন কাটি শেষ কৰি পেলাইছে এইবিলাক আছে কি আৰু টি গাৰ্ডেন চাওঁ ইমান সেই হৈছে মেঘ আহি গৈছে ন বলা এতিয়া ক'ত যাম বুদ্ধা পাৰ্ক এই ৰাস্তাটোত বোলে ফটো লৈ বোলে ৰাতি চব ভগৱানৰ ফটো চটো লগাইছে দিছে ইয়াতে এইবিলাক ডাঙৰ আছে ন বজাৰ মাৰ্কেটটো আমি বৰ্তমান আহি পালোঁ ৰাবাংলা চ' ৰাবাংলাতে বুদ্ধা পাৰ্কখন আছে সাউথ ছিকিমৰ এইটো লাষ্ট এতিয়া ৱেষ্টত যাম আমি এতিয়া মানে বুদ্ধা পাৰ্ক পালোঁ এইটো এণ্ট্ৰি ইয়াতে এণ্ট্ৰি টিকট আমি এণ্ট্ৰি কৰি লওঁ कितना करके 80 इंडियन लोकल एक का 80 ना পাগলা হৈছে বুদ্ধা পাৰ্কখন বহুত ডাঙৰ এইটো এণ্ট্ৰি জাষ্ট ইয়াতে বুদ্ধদেৱক পূজা চূজা কৰে নেকি দেই
বুদ্ধিষ্ট নেকি মানুহ চব মানুহবিলাক বুদ্ধিষ্ট ইয়াৰে এইবাৰ কোনফালে যাম আমি সেইফালে যাম সেইফালে ৱাছৰুম আছে এই পাৰ্কখন 2550 জন্মবাৰ্ষিকী উদযাপন কৰাৰ কাৰণে বনোৱা হৈছিল গৌতম বুদ্ধদেৱৰ আৰু ইয়াত থকা বুদ্ধদেৱৰ ষ্টেচুটো 130 ফিট ওখ চ' এইখন পাৰ্ক 2013 চনতে ছিকিম গভৰ্ণমেণ্টে বনাই ওলাইছিল চ' যদি কেতিয়াবা ছিকিমত ইয়াতে আহে মানে স্পেচিয়েলি ৰাবাংলাত আহে তেতিয়া বুদ্ধা পাৰ্কখনটো চাবই লাগে জায়গাটো বহুত ধুনীয়া কিন্তু মেঘৰ কাৰণে মানে চিনটো ভিউটো বুলি দেখা পোৱা নাই গছ চছখন বহুত ধুনীয়া ভিউ চব মেঘামেঘি হৈ গ'ল একদম গোটেই এৰিয়া এই পিছফালে আমাৰ সেইটো আমিয়ে দেখা নাই কেমেৰাত ক'ত দেখো চব মেঘ হৈ গ'ল গোটেই এৰিয়াটো মেঘ চালো আৰু ৰাইজ আজি চাব লগা নাই আজি এতিয়া আমি ডাইৰেক্ট হোটেল যাম আৰু বৰষুণো দিউ হৈ আছে এতিয়া আমি যাওঁ ডাইৰেক্ট কিবা এটা খাই লওঁ আগতে তাৰপিছত হোটেল যাম যাওঁতো গৈছিলোঁ উঠি যাত্ৰা নামি গৈছিলো উঠি যাও নাই এতিয়া ফাটছে আমি বুদ্ধা পাৰ্কৰ তলৰ পৰা আহিলো এতিয়া কিবা খোৱা লোৱা কৰো আৰু অলপ ভোক লাগছে ম'ম' চম' খাম আৰু বেলেগ নাখাম ভাত খাইছো ধুনীয়াকে ষ্টলকেইটা লগাই থৈ দিছে লাইন মেঘ চব এইবিলাক গম পাইছেনে আমি কিবা খাই লওঁ ইয়াতে বাহিৰতে আছে খানা আহি গ'ল আৰু কিটো খানা গমেই পাই পাহাৰত আহিলে ম'ম' নহ'ব ম'ম' মেইন আলু চালু দিছে কিবা বেলেগে লাগছে নাজানো আমাৰ ইপিনৰ পোৱাটো আচল নে এইটো আচল নাজানো আৰু আচল হ'ব অদ্ভুত অলপমান কেনে লাগছে হেপপ লাগছে খাই একো নাই টেষ্ট নাই বিস্কিট দিয়া নিচিনা লাগছে হেপপ টেষ্ট পাহাৰৰ থুপা এনেকুৱা এইগিলা খাই নেকি আৰু মানুহ খাই নেকি এইগিলা এইটো ভাল লাগছে তাকে আমাৰ গুৱাহাটীতে এই কুকুৰে খাই কিজানি ই চাই আছে কাৰণে এইটো তাৰে খানা হ'ব নৰো হবা বিৰাট বেয়া লাগছে চাটো খাওঁ দে চাটো খাই চাওঁ আৰু চাটো টেষ্ট হ'ল আমাৰ এতিয়া যাওঁ একদিন ফালে না নেকি যাওঁ বৰষুণ আহি আছে একদম বৰফ পৰা নাছিলে আন্ধাৰ দেখা চেখা নাযায় কেমেৰাত আহে অলপ চব দেখা যায় আহি পালো আমি পেলিং আহি পালো পেলিঙৰ হোটেল ৰিজৰ্ট আৰু কটেজ বাহিৰত বহুত ধুনীয়া ভিউ আছে কালিহে দেখা পাব এইবিলাক কালি চাওঁ আৰু আমি কি আছে বেগ থোৱাই নাই আজি কি বাথৰুম নেকি বাথৰুমটো বেয়া নহয় ভালে এইটো কটেজৰ ভাড়া 1550 টকা পাৰ নাইট আমি অহাকালি গোটেই ভিডিঅ'টো দেখুৱাই আছোঁ বাহিৰৰ ফালৰ পৰা ধুনীয়া এটা ভিউ আছে আৰু কাঞ্চনজংঘাখন ইয়াৰ পৰা দেখা পায় আজিৰ ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিলোঁ